নমস্কাৰ মই মজিদ বন্ধুসকল পলকতা চাওঁক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ 1 ডিচেম্বৰৰ পৰা 19 ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব সংসদৰ শীতকালীন অধিৱেশন আৰু সদনৰ সম্পূৰ্ণ কাম কাজত এইবাৰ বিৰোধীৰ সহযোগিতা কামনা চৰকাৰৰ। অধিৱেশনত এটমিক এনাৰ্জি বিধেয়ককে ধৰি 10খন নতুন বিধেয়ক উত্থাপনৰ সম্ভাৱনা আৰু অধিৱেশনৰ পূৰ্বে আজি অনুষ্ঠিত হ'ব সৰ্বদলীয় বৈঠক। পৰৱৰ্তী খবৰ অসম বিধানসভাত দাখিল কৰা হ'ল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন। অনুসূচিত জনজাতিক 3টা ভাগত বিভক্তকৰণৰ প্ৰস্তাৱ আৰু এই প্ৰস্তাৱ পঠোৱা হ'ব কেন্দ্ৰীয় চৰকাৰলৈ। এই 6 জনগোষ্ঠীৰ জনজাতিকৰণত বৰ্তমানৰ জনগোষ্ঠীৰ নহয় কোনো পৰিৱৰ্তন। বিধানসভাত দাখিল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন। কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব এই প্ৰতিবেদন। অনুসূচিত জনজাতিক 3টা ভাগত বিভক্তকৰণৰ প্ৰস্তাৱ। STP, STHৰ পিছত ST ভেলী নতুনকৈ সংযোজন কৰা হৈছে। আহোম জনগোষ্ঠীক ST ভেলী স্বীকৃতিৰ বাবে প্ৰস্তাৱ দিছে অসম চৰকাৰৰ মন্ত্ৰী গোটে আৰু চুতীয়া জনগোষ্ঠীক ST ভেলীত অন্তৰ্ভুক্তৰ প্ৰস্তাৱ। চাহ জনগোষ্ঠীক ST ভেলীৰ স্বীকৃতিৰ প্ৰস্তাৱ। অবিভক্ত গোৱালপাৰাৰ কোচ ৰাজবংশীক STP স্বীকৃতিৰ প্ৰস্তাৱ আৰু ইয়াৰ বাবে BTRৰ বড়ো দল সংগঠনৰ পৰা লাগিব অনুমতি। বৰ্তমান জনজাতি হৈ থকা দল সংগঠনৰো লাগিব অনুমতি। অবিভক্ত গোৱালপাৰাৰ বাহিৰৰ কোচ ৰাজবংশীক STVৰ স্বীকৃতিৰ প্ৰস্তাৱ। মৰাণ আৰু মটক জনগোষ্ঠীক STP স্বীকৃতিৰ বাবে প্ৰস্তাৱ দিয়া হৈছে। 6 জনগোষ্ঠীৰ জনজাতিকৰণত বৰ্তমানৰ জনগোষ্ঠীৰ কোনো পৰিৱৰ্তন নহয়, কিয়নো বিধানসভাত STৰ বাবে সংৰক্ষিত আসনত নতুন ST সোমাব নোৱাৰিব আৰু লোকসভাৰ বাবে সংৰক্ষিত আসনতো নতুন STয়ে কৰিব নোৱাৰিব প্ৰতিদ্বন্দ্বিতা। পৰৱৰ্তী খবৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু মাতৃ ছোনিয়া গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল। নেশ্যনেল হেৰাল্ড গোচৰত দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই দাখিল কৰে এজাহাৰ। এজেল কোম্পানীক প্ৰবঞ্চনাৰে অধিগ্ৰহণৰ ষড়যন্ত্ৰৰ অভিযোগ আৰু এই সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু মাতৃ ছোনিয়া গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে, তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ সাৱধান দেশবাসী, পুনৰ ভয়ংকৰ গতিত আহি আছে সাগৰীয় ঘূৰ্ণীবতাহ। শ্ৰীলংকাত তাণ্ডৱ চলাই এইবাৰ ভাৰত অভিমুখে আহি আছে সামুদ্ৰিক ঘূৰ্ণীবতাহ দিতোৱা। তামিলনাডু, পুডুচেৰী আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলৰ কাষ চাপিছে এই ঘূৰ্ণীবতাহ দিতোৱা। তামিলনাডুত এই সন্দৰ্ভত ৰেড আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। প্ৰতি ঘণ্টাত 85 কিলোমিটাৰ গতিবেগেৰে আহি আছে এই ঘূৰ্ণীবতাহ দিতোৱা। 1 ডিচেম্বৰ পৰ্যন্ত দেশৰ কেইবাখনো ৰাজ্যত তাণ্ডৱ চলাব ঘূৰ্ণীবতাহ দিতোৱাকে। শ্ৰীলংকাত তাণ্ডৱ চলাই এই মুহূৰ্তত ভাৰতলৈ অগ্ৰসৰ হৈছে সামুদ্ৰিক ঘূৰ্ণীবতাহ দিতোৱা আৰু দিতোৱাত এই পৰ্যন্ত 153 জন লোকৰ মৃত্যু হৈছে। পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ আন এক উদ্বেগজনক খবৰ। অসমত হুৰাহুৰে বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা। অসমত বৰ্তমান পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা হৈছে 22 লক্ষাধিক আৰু বিগত 9 বছৰত ৰাজ্যত বৃদ্ধি পাইছে 9,84,175 গৰাকী নিবনুৱা। সদনত চৰকাৰীভাৱে প্ৰকাশ পাইছে এই তথ্য। পৰৱৰ্তী খবৰ অৱশেষত ইডিৰ জেৰাৰ সন্মুখীন হ'ল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। শনিবাৰে বাক্সাৰ কাৰাগাৰত উপস্থিত হয় ইডিৰ দল আৰু ইডিৰ দলটোৱে 2 অভিযুক্তক কেইবা ঘণ্টা ধৰি মাৰাথন জেৰা চলায় আৰু এই জেৰাৰ সময়ছোৱাত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থৰ বহু সম্পত্তিৰ তথ্য লাভ কৰিছে ইডিৰ দলটোৱে। উল্লেখযোগ্য যে 16 গৰাকী হাজতীৰ সৈতে নিকাচি জেলত আছে বৰ্তমান শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। পৰৱৰ্তী খবৰ
দেশৰ সকলো মেছেজিং প্লেটফৰ্মক সক্ৰিয় সিমৰ সৈতে সংযোগৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ। মোবাইলৰ পৰা সিম আঁতৰালেই বন্ধ হৈ পৰিব এপ। সাইবাৰ প্ৰবঞ্চনা, স্পেম আৰু ভুৱা কল প্ৰতিৰোধৰ বাবে লোৱা হৈছে এই ব্যৱস্থা। পৰৱৰ্তী খবৰ 24 ডিচেম্বৰ 2025 পৰা 6 জানুৱাৰী 2026 লৈকে অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা। খানাপাৰা খেলপথাৰত অনুষ্ঠিত হ'ব এই অসম গ্ৰন্থমেলা। পৰৱৰ্তী খবৰ সুপ্ৰিম কোৰ্টক নামানে অসম চৰকাৰে। সুপ্ৰিম কোৰ্টে স্থগিতাদেশ দিয়াৰ পাছতো নগাঁৱত চৰকাৰে চলাইছে উচ্ছেদ অভিযান। সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ চৰকাৰে মানিব লাগিছিল। এই মন্তব্য AIUDFৰ বিধায়ক আমিনুল ইছলামৰ। পৰৱৰ্তী খবৰ ৰাজ্যৰ চাহ শ্ৰমিকসকলৰ এফালে আনন্দ উল্লাস, আনফালে ভৱিষ্যতক লৈ শংকা। বিগত 5 বছৰৰ ৰাজ্যৰ চাহ বাগিচা কৰ্তৃপক্ষই শ্ৰমিকক জমা দিয়া নাই PFৰ ধন। কেগৰ প্ৰতিবেদনত শেহতীয়াকৈ প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য। এফালে ভূমিপট্টা লাভৰ আনন্দ, আনফালে চাহ শ্ৰমিকৰ ভৱিষ্যতক লৈ ভাবুকি। চাহ শ্ৰমিকক ভূমিৰ পট্টা প্ৰদানক লৈ আনন্দ উল্লাসৰ মাজতে কেগৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক ছবি। বিগত 5 বছৰৰ ৰাজ্যৰ চাহ বাগিচা কৰ্তৃপক্ষই শ্ৰমিকক জমা দিয়া নাই PFৰ ধন। ৰাজ্যৰ 334খন বাগিচাই ভৱিষ্যত নিধিৰ ধন জমা নিদিয়াৰ লগতে 573খন বাগিচাই শ্ৰমিকক দিয়া নাই PF সহ অন্যান্য সুবিধা। 3 বছৰ পৰ্যন্ত চৰকাৰী ভৱিষ্যত নিধি সংস্থাই বাগিচা পৰিদৰ্শন নকৰাৰ তথ্য উন্মোচন হৈছে এই প্ৰতিবেদনত। প্ৰতিবেদন মতে 2022 চন পৰ্যন্ত 573খন বাগিচাৰ প্ৰায় 39,120 গৰাকী শ্ৰমিকক দিয়া নাই প্ৰাপ্য ভৱিষ্যত নিধিৰ সুবিধা। অসম চাহ নিগমৰ বাগিচাসহ 334খন বাগিচাই 5 বছৰ পৰ্যন্ত জমা দিয়া নাই ভৱিষ্যত নিধিৰ 315 পৰা 45 কোটি টকা। নিৰ্ধাৰিত সময়ৰ ভিতৰত ভৱিষ্যত নিধিৰ ধন জমা নিদিয়া বাগিচাক 74.15 কোটি টকাৰ সুদ ৰেহাই দিয়াৰ তথ্য উন্মোচন হৈছে কেগৰ প্ৰতিবেদনত। আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত ভৱিষ্যত নিধিৰ ধন জমা নিদিয়া বাগিচাক 74.15 কোটিৰ সুদ ৰেহাই দিয়াৰ তথ্য উন্মোচন হৈছে কেগৰ প্ৰতিবেদনত। পৰৱৰ্তী খবৰ মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। গাজাত বৰ্তমানো অবৰ্ণনীয় পৰিস্থিতি। গাজাত এই পৰ্যন্ত 70,100 জন লোকৰ মৃত্যু হৈছে। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰা তথ্য অনুসৰি ইজৰাইলৰ আক্ৰমণত গাজাত এতিয়ালৈকে মুঠ মৃত্যুৰ সংখ্যা হৈছে গৈ 70,100 গৰাকী। আৰু 10 অক্টোবৰৰ যুদ্ধবিৰতিৰ পিছত ইজৰাইলৰ আক্ৰমণত মৃত্যু হৈছে 350 গৰাকী লোকৰ। শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে বা সদৰি কৰিছে গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে। পৰৱৰ্তী খবৰ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা। ডেলিভাৰী বয়ৰ পৰা আৰম্ভ কৰি দেশৰ কোটি কোটি শ্ৰমজীৱীলৈ মোদী চৰকাৰৰ বৃহৎ উপহাৰ। প্ৰতিগৰাকী কৰ্মচাৰী শ্ৰমজীৱীৰ বাঢ়িব দৰমহা। ব্যক্তিগত কোম্পানীত কৰ্মৰত চাকৰিয়ালসকলৰো বাঢ়িব দৰমহা। ডেলিভাৰী বয়ৰ পৰা আৰম্ভ কৰি দেশৰ কোটি কোটি শ্ৰমজীৱীলৈ মোদী চৰকাৰৰ বৃহৎ উপহাৰ। প্ৰতিগৰাকী কৰ্মচাৰী শ্ৰমজীৱীৰ বাঢ়িব দৰমহা। ব্যক্তিগত কোম্পানীত কৰ্মৰত চাকৰিয়ালসকলৰো বাঢ়িব দৰমহা। দেশৰ শ্ৰম আইনত আহি গ'ল নতুন সংশোধন। দেশবাসীৰ বাবে ঐতিহাসিক ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কৰ্মৰত কোনো কৰ্মচাৰীয়ে 5 বছৰলৈ অপেক্ষা কৰিব নালাগে। মাত্ৰ এবছৰতে লাভ কৰিব সকলো চৰকাৰী সুবিধা। এই আইনৰ জৰিয়তে আকৰ্ষণীয় দৰমহা, সামাজিক সুৰক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত পাব সুবিধা। কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে সংশোধন কৰিলে 29খন শ্ৰম আইন। আৰু এই নতুন সংহিতা অনুসৰি অনানুষ্ঠানিক খণ্ডৰ শ্ৰমিক, গিগ শ্ৰমিক, প্ৰব্ৰজিত শ্ৰমিক আৰু মহিলাৰ বাবে লাভদায়ক হ'ব এই নতুন আইন। আৰু লগতে ব্যক্তিগত কোম্পানীত কৰ্মৰত কৰ্মচাৰীসকলেও লাভ কৰিব বৃহৎ আৰ্থিক সকাহ।